हेलो एभ्रिवान स्वागतम जनाइছো মোৰ আজি অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে কেনে আছে সকলোৱে মই ভালে আছো বাৰু আজি শিৱৰাত্ৰি বুলি এয়া ওলাইছো মন্দিৰলৈ সাকি এগুছে দিয়া হ'ব বুলি কিন্তু মানে মন্দিৰত ইমানে ভিৰ লাগিলে অলপ সময় মই এতিয়া ৰৈ দিলোহি আহি ইমানে ভিৰ কাৰণ সোমাবই নোৱাৰা অৱস্থা মানে ঠেলা ঠেলি হৈছে একেনে বল অলপ সময় ৰৈ দিওহি আকৌ যাব ওলাইছিলে মোৰ লগত তাৰছতে মন্দিৰত ইমানে ভিৰ ঠেলা হেঁচা হৈছে হি মানে অলপ অসুবিধা পালে ইমান ভিৰ হৈছে কৈছে একেনে অলপ গুচি আহিলোঁ আহি এটা ৰৈ আছো অলপ পিছতে গৈ আকৌ যাব লাগিব মন্দিৰলৈ গৈ দিমগৈ আৰু চাকি গছি এয়া ওলাইছো এতিয়া মন্দিৰলৈ এই পূজা ভাগ লৈ লৈছো আমাৰ ওচৰতে আছে মন্দিৰটি শিৱ মন্দিৰ তাৰ পৰা এতিয়া আহোঁগৈ সকলোকে শিৱৰাত্ৰি উলগ জনাইছো সকলোৱে ভালে থাকক সুস্থ থাকক আৰু আনন্দৰে থাকক পূজা কৰক তাৰে কামনাৰে কৰিছো তেন্তে মই এতিয়া গৈ আহোঁ মন্দিৰৰ পৰা আহি আপোনালোকক লগ পাই আছো এই শিৱ মন্দিৰটি আমাৰ তেনে ঘৰৰ কাষতে আছে আৰু শিৱৰাত্ৰিৰ দিনা ইয়াত বহুতে ভিৰ হয় বিভিন্ন দূৰ দূৰণিৰ পৰা আমাৰ এই শিৱ মন্দিৰটিলৈ আহে আৰু আজি মন্দিৰত পূজা ভাগ আগবঢ়ালো আৰু এয়া এতিয়া ইয়াত প্ৰসাদৰ সময় প্ৰসাদ বিতৰণ কৰি আছে আমাৰ আই মাতৃসকলে মোৰ চিনাকি আই এগৰাকী এয়া প্ৰসাদ এতিয়া ল'বলৈ লৈছো আৰু আমাৰ এতিয়া মন্দিৰৰ চাকি জ্বলোৱা হৈ গ'ল প্ৰসাদো ল'লো এতিয়া আমি দুইটা মাক পুতেকে এতিয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ বহুতে ভাল লাগিলে শিৱ ৰাতিৰ দিনা মন্দিৰলৈ আহিলে এনেও সকলোৰে বহুত ভাল লাগে আৰু মাতি দিয়া এয়া গাইজ আজি শিৱৰাত্ৰিৰ প্ৰসাদ আমাৰ মন্দিৰতে দিছিলে বনাইছিলে খিচিৰি মন্দিৰৰ প্ৰসাদ বুলি ক'লে এনেই বহুত সোৱাদযুক্ত হৈ পৰে আৰু খিচিৰিখিনি ঘিহঁত বনাইছে ইমান টেষ্টি চ' গাইজ এতিয়া মন্দিৰৰ পৰা চাকি বাতি দি অহা হ'ল এয়া আপোনালোকক দেখুৱালোঁ প্ৰসাদো খালোঁ ভোগ হিচাপে খিচিৰি দিছিলে খিচিৰিখিনিও খালোঁ সকলো ভাল লাগিলে খাই দেই আজি মন্দিৰৰ যিহেতু প্ৰসাদ বুলি ক'লে এনেই খাই বহুত ভাল লাগে সেইকাৰণে সকলোখিনি খোৱা হ'ল আৰু কেনে লাগিলে ব্লগটো কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ ৰেগুলাৰ ভিউজ কৰে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ আৰু যিসকলে ভিউজ কৰি ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকৰো এটা আশা থাকিল যে নিশ্চয় কৰি দিব বুলি এদিন তেন্তে আজিলৈ আহোঁ আৰু এই ভিডিঅ'টোৰ পৰা বিদায় লওঁ আকৌ নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিম তেন্তে আজিৰ কাৰণে বাই এয়া চব ল'ৰা কিবা এটা কৰিলেও ল'ৰা আহি গেটৰ ওপৰত উঠেগৈ তেন্তে আজিৰ কাৰণে বাই